হয়, আমি আচলতে উৰিয়ামঘাট অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাটৰ যিটো দয়াং নদীৰ কাষত আছোঁ আৰু এইটো অঞ্চলতে আচলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰাৰ কথা কৈছে। আমি আদৰণি জনাইছোঁ আৰু এই যিসকল লোকক আচলতে উচ্ছেদ কৰিব, এই উচ্ছেদিত লোকক য'ৰ পৰা আহিছে তলে বিতাড়িত কৰিব লাগিব আৰু বিতাড়িত যদি নকৰে, ইয়াত যদি কোনোবাই সংস্থাপন দিব বিচাৰিছে, এইটো কিন্তু কোনো কাৰণতে হ'ব দিয়া নহ'ব। কিন্তু আমি বহুত দিনৰ আমাৰ টাই ছাত্ৰ সন্থাৰ লগতে খিলঞ্জীয়া ঐক্য মঞ্চৰ এটা বহুদিনীয়া দাবী যে আমাৰ যিবিলাক উৰিয়ামঘাট অঞ্চলৰ সীমান্তত আমাৰ যিবিলাক সামাজিক বনানীকৰণ এলেকা, যোনটো সংৰক্ষিত বনভূমি, এই বনভূমিত যিসকল অবৈধ বেদখলকাৰীয়ে বিভিন্ন ঠাইৰ পৰা আহি নগাঁও ধিং ৰূপহীৰ পৰা আহি ইয়াত অবৈধভাৱে বেদখল কৰি আছে, এই বেদখলকাৰীক আচলতে উচ্ছেদ কৰিবৰ কাৰণে আমি জনাইছোঁ। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে তৎকালীনভাৱে ইয়াৰ নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলে আচলতে তাৎক্ষণিকভাৱে আচলতে তেখেতলোকে জৰীপ ইতিমধ্যে আজি 5 দিনত ভৰি দিছে আৰু খুব সোনকালে আমি আশা কৰিছোঁ খুব সোনকালে উচ্ছেদ আৰম্ভ হ'ব। আৰু এই উচ্ছেদ কৰাসকলক কোনো কাৰণতে যাতে চৰকাৰে ইয়াৰ সংস্থাপনৰ ব্যৱস্থা নকৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। যদিহে সংস্থাপন কৰে তেতিয়াহ'লে তেখেতলোকক আমি এভেকশ্যন কৰি কি কাম হ'ব, উচ্ছেদ কৰি কি কাম হ'ব? আৰু অবৈধ লোকসকলক আমি সংস্থাপন দিয়াৰ কোনো প্ৰশ্নই নুঠে। অবৈধটো অবৈধ, আৰু যিসকল অবৈধ লোক য'ৰ পৰা আহিছিলে তলৈ পঠাব লাগে। ৰেংমা আৰু দয়াং সংৰক্ষিত বনাঞ্চলৰ নামত এজোপাও কিন্তু ইয়াত এজোপা গছ নাই। অকল সংৰক্ষিত বনাঞ্চল আপুনি ভূচিত্ৰাৱলী আৰু মানচিত্ৰতে দেখা পাব। ইয়াত প্ৰকৃত অৰ্থত সংৰক্ষিত বনাঞ্চল বুলি এজোপা গছ নাই, যাৰ কাৰণে সংৰক্ষিত বনাঞ্চলবিলাক অবাধ যধে মধে তেওঁলোকে দখল কৰাৰ কাৰণে কিন্তু ইয়াত জনগাঁথনিৰ লগতে জলবায়ুটো ইয়াৰ ব্যাপক প্ৰভাৱ পৰা দেখিবলৈ আমি পাইছোঁ। যোৱা কিছু বছৰ আগতে সৰু পথাৰত খৰাং পীড়িত অঞ্চল হিচাপে এটা চিহ্নিত হৈছিল। তাৰ সমান্তৰালভাৱে দয়াঙৰ বুকুৰ যিটো অবাধ খনন কাৰ্য নিতৌ সদায় চলি থাকে, তাৰ ওপৰতো নদীৰ যিটো প্ৰাকৃতিক যিটো ভাৰসাম্য, যিটো ভৌগোলিক যিটো পৰিসীমা, ইয়াৰ ওপৰতো যাতে প্ৰভাৱ পৰিছে। তাৰ লগে লগে কাৰ পৃষ্ঠপোষকতাত কাৰ ছত্ৰছায়াত আচলতে ইমান দয়াং আৰু ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ইমান বিশাল বনাঞ্চলৰ যিটো ফেন্সিং এলেকা, এই এলেকাত কেনেকে মানুহবিলাক এই ব্যক্তিসকল ইয়াত আহি বসতি স্থাপন কৰিবলৈ পালে, সেইটো এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন। আৰু ইয়াৰো এটা উচিত তদন্ত হ'ব লাগে, এই বিষয়ে আমি দাবী জনাইছোঁ। এটা কথা স্পষ্ট যে মল্লিকাৰ্জুন খৰগে ডাঙৰীয়া যিটো কথা ছয়গাঁৱত আহি ঘোষণা কৰিছে, উচ্ছেদিত লোকসকলক তেওঁলোকে পুনৰ সংস্থাপন দিব। আমাৰ স্পষ্ট কথা যে সংৰক্ষিত বনাঞ্চলত তাত বেদখল কৰি, সেইটো যি ব্যক্তিয়ে নহওক লাগিলে, বেদখলকাৰী আচলতে বেদখলকাৰীসকলক পুনৰ সংস্থাপন দিয়া প্ৰশ্নই নুঠে। কোনোবা ৰাজনৈতিক দলৰ ৰাজনৈতিক মুনাফা, ৰাজনৈতিক অভিসন্ধিৰ কাৰণে যদি তেওঁলোকে এইটো কৰিব বিচাৰিছে, তেওঁলোকৰ এইটো ভুল কথা। যিহেতু এই লোকসকল ভিতৰুৱা অঞ্চলৰ পৰা আহি ইয়াত বসবাস কৰিছে, ইয়াৰ যিটো ভাষা সংস্কৃতিৰ প্ৰতি ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে। ইয়াৰ ভাষা সংস্কৃতিৰ প্ৰতি নেতিবাচক প্ৰভাৱ পৰাৰ লগে লগে এই অঞ্চলৰ কিছুমান অপৰাধ প্ৰৱণতা এটা ড্ৰাগছ আদিৰ দৰে বিভিন্ন ঘটনা ইয়াত সংঘটিত নিতৌ ঘটিবলৈ পায়। এই লোকসকলে যাতে পুনৰ যাতে কোনো ৰাজনৈতিক দলৰ ভোট বেংক হিচাপে বিচাৰিছে, কিন্তু এইটো তেওঁলোকৰ কাৰণে এটা মূৰ্খামি।